নমস্কাৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাই আজিৰ প্ৰশ্ন সূচনা আৰম্ভ কৰিছোঁ। ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হয়? উত্তৰটি হৈছে ২৬ জানুৱাৰীৰ পৰা ১৯৫০ চন আছিল এই সময়ছোৱা। দ্বিতীয় প্ৰশ্নটি হৈছে ভাৰতীয় সংবিধানৰ মুঠ ধাৰা কিমান? উত্তৰটি হৈছে সংবিধানত ৩৯৫টা অনুচ্ছেদ, ৯টা অনুসূচী আৰু ২২টা অধ্যায় আছিল। তৃতীয় প্ৰশ্নটি হৈছে ভাৰতৰ জাতীয় পতাকা সৰ্বপ্ৰথম কেতিয়া উত্তোলন কৰা হয়? উত্তৰটি হৈছে ১৯০৭ চনত। চতুৰ্থ প্ৰশ্নটি হৈছে ভাৰতৰ সংবিধানখনৰ বৰ্তমান অনুসূচী কিমান? উত্তৰ হৈছে ১২টা। পঞ্চম প্ৰশ্নটি হৈছে সংসদৰ যুটীয়া অধিৱেশনৰ কোনে আহ্বান কৰিব পাৰে? উত্তৰটি হৈছে লোকসভাৰ অধ্যক্ষই। আপোনালোকৰ যদি মোৰ এনে সাধাৰণ জ্ঞান বিষয়ক প্ৰশ্নসমূহ ভাল লাগে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক আগুৱাই যোৱাত সহায় কৰিব আৰু আনৰো সহায় হ'ব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।